বৰপেটা ৰোডৰ পৰা আটক 2 কুখ্যাত চিলনী চোৰ। স্থানীয় ৰাইজৰ তৎপৰতাত বৰপেটা ৰোডৰ গাহৰি বজাৰৰ পৰা আটক 2 কুখ্যাত চিলনী চোৰক আজি দুপৰীয়া প্ৰায় 2:30 বৰপেটা ৰোডৰ গাহৰি বজাৰৰ বাইকত অহা 2 চিলনী চোৰে অৰবিন্দ ঘোষ উৰ্ফে শম্ভুৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নি পলাই যোৱাৰ সময়তে স্থানীয় ৰাইজে চোৰ দুটাক কৰায়ত্ব কৰি উত্তম মাধ্যম সোধাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ চোৰ দুজনক কৰায়ত্ব কৰি আৰক্ষী থানালৈ লৈ আহে। ধৃত চোৰ দুজন ক্ৰমে অনিকেত কুমাৰ আৰু ৰবীন্দ্ৰ কুমাৰ। চোৰ দুজনৰ ঘৰ বিহাৰৰ কাটিহাৰ জিলাৰ কৰহাৰ গেৰাবাৰীত বুলি জানিব পৰা গৈছে। চোৰ দুজনৰ পৰা AS14G1715 নম্বৰৰ এখন TVS আপাচি বাইক জব্দ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে যোৱা কিছুদিন ধৰি বৰপেটা ৰোডৰ বিভিন্ন প্ৰান্তত চিলনী চোৰৰ উপদ্ৰৱ চলি থকাৰ উপৰিও যোৱাকালি নিশা বৰপেটা ৰোডৰ 7 নং ৱাৰ্ড বাবুপাৰাৰ পৰা এজন যুৱকৰ পৰা সোণৰ চেইন কাঢ়ি নিয়াৰ উপৰিও আজি পুনৰ বৰপেটা ৰোডৰ গাহৰি বজাৰত অনুৰূপ ঘটনা সংঘটিত কৰিবলৈ আহিয়ে ৰাইজৰ ৰোষত পৰে 2 কুখ্যাত চোৰ। হয়, বৰপেটা ৰোডৰ পৰা আটক 2 কুখ্যাত চিলনী চোৰক আৰু চোৰ দুজনে বিহাৰৰ পৰা বৰপেটা ৰোডত আহি এনেকে সন্ত্ৰাস চলাই আহিছিল দীৰ্ঘদিন ধৰি আৰু অৱশেষত আজি অৰবিন্দ ঘোষ নামৰ এজন ব্যৱসায়ী ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়াৰ সময়তে স্থানীয় ৰাইজে হাতেলোতে আটক কৰে আৰু উত্তম মাধ্যম সোধাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বৰপেটা আৰক্ষী উপস্থিত হৈ চোৰ দুজনক ইতিমধ্যে কৰায়ত্ব কৰিছে। বাইকটো আহাৰে সম্বদা আমার হাত কাটা কেবলৰ তেখেতৰ গলৰ চেন চুৰি লৈছিল, খাপলি মাৰি ধৰি পেলছে তাক। ৰাইজে ধৰছে। দুইজন গাড়ী আপাচি বাইক লৈ আহিছে নলবাৰী ষ্টেচন AS14G তাৰপিছত নাম্বাৰটো মই চাব পৰা নাই। কালি এটা বাবুপাৰাৰ ঘটনা হৈছে সন্মুখৰ সন্মুখত। ৰাইজে ধৰিছে। টান দিছিল সম্বদাৰ চেনটো, গলৰ চেন আজিও টান দিছিল। এই গাহৰি বজাৰ বৰপেটা গাহৰি বজাৰ দুইজন ৰানিং লাগি আছে। ৰাইজে ধৰিছে আছে বৰপেটাৰ মাজে মাজে হৈয়ে আছে এনেকে। ইয়াৰ আগতে দুৰ্গাবাৰী থলাকাটা এতিয়া লৈ গেলাক পুলিচে থানাত ফোন কৰিছিল। নিৰাপত্তা বিচাৰৰ বৰপেটাৰ ৰাইজে চিলনী চোৰৰ উৎপাত বাঢ়ি গৈছে বৰপেটাত। এনেকে শকত এটা ল'ৰা আছিল, পিছফালৰ পৰা হাফ পেণ্ট পিন্ধা আছিল, সি লৈছে টান দি আৰু পাতলাকে ল'ৰাটোৱে বাইকটো চলাই গৈছে। হ'ব লাগে, গেং হ'ব লাগে তাৰ। প্ৰশাসনক আমি এইটোৱে বিচাৰোঁ যদি এইবিলাক নহয়, যাৰ যি বস্তু পাইছে এইবিলাক ঘূৰাই দিব লাগে, গেং উদ্ধাৰ কৰিব লাগে। মোৰ পৰা লৈছে এই বিকলাই দেখা হিচাপে এটাই হেলমেট পিন্ধা আছিলে, এটা হেলমেট পিন্ধা নাছিলে, কিন্তু শকতকে কলাকে এই ল'ৰাটোৱে হ'ব লাগে। আজিও দুইজন আছিলে বাইক লৈ। এই শম্ভু ঘোষ বুলি গলৰ পৰা সেইখিনি মই নাজানো, কিন্তু মই জাষ্ট আহি পালো তেতিয়া সকলোকে তেনেকৈ ধৰিছে। ল'ৰাবিলাকক লৈ আছে মানে এতিয়া ভয় খোৱা হৈছে না, চবৰে ভয় লগা হৈ গৈছে। এতিয়া আমি ল'ৰা মানুহে যদি সুৰক্ষিত নহওঁ, ছোৱালী মানুহ কেনেকৈ সুৰক্ষিত হ'ব, বাচ্চাবিলাক কেনেকৈ সুৰক্ষিত হ'ব? তাৰ পৰাতো ল'ব, তাৰ আৰু বেছিকে ল'ব টাউন। এইটো গেং বন্ধ কৰিব লাগে, গেং একদম উৎখাত কৰিব লাগে। মোৰ মাতটো যে ঘৰৰ পৰা সন্মুখৰ পৰা এইটো চেম বাইক আপাচি বাইক ব্লেক কালাৰে, এইটো আৰু সন্মুখৰ মানুহজন শকত আছিল আৰু পিছখনৰ অলপখিনি চেম এইটোৱে হ'ব লাগে মোৰ যিটো আইডিয়া। আৰু বাইকটো এইটোৱে হ'ব আপাচি। মোৰ 1 মে
হয় বাতৰি হৈছিল মোৰ ঘৰত বাবুপাৰা স্পাইচিবাৰ পিছপিনে ঘৰৰ পৰা এটা আমাৰ CC কেমেৰা যিটো ফটো আছে সন্মুখতো আমি ইমান মুখখিনি এটা হেলমেট পিন্ধি আছিল, দুটাই হেলমেট পিন্ধি আছিল, কিন্তু যেতিয়া এটা শকত আছিল এটা ক্ষীণকে আছিল, কিন্তু এই তাহোনে এটা শকত একত ক্ষীণ তাহোনে আৰু বাইকখন মোৰ আইডিয়া চেম বাইক হয় আপাচি একদম মই নিশ্চিত এইটো ডাঙৰ গেং ইয়াতে আৰু লোকেল মানুহ ইয়াতে জড়িত আছে নহ'লে ইমান টাউন হাউচ তাৰমানে ইমান সাহস নহয় টাউনত বিশেষ কৰি গাহৰি বজাৰ আৰু বাবুপাৰা অঞ্চলত আমাৰ এইখিনি অঞ্চল কালি বাবুপাৰাই দাদাৰ পৰা লৈ গৈছে আমি বাবুপাৰা তাৰমানে আমাৰ বাবুপাৰা এইখিনি চব ইয়াৰ ফালে লৈ আৰু চেংকগলৰ যে কাণ্ডটো হৈছিল আমাৰ সেইফালে হৈছে চব সেইফালে হৈ আছে হেৰি কৰিলে নিশ্চয়